শংকৰদেৱ আৰু মাধৱদেৱৰ ক'ত মিলন হৈছিল প্ৰথম? শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল প্ৰথম খিলা সত্ৰত। খিলা নামৰ ঠাইত হৈছিল আৰু সেই ঠাই নামেৰে এটা খিলাজাৰী নামৰ এটা সত্ৰ হৈছিল। আৰু এই গছডাল এই খিলা গছ আছিল। এই গছডাল এই খিলা গছতে শংকৰদেৱ আৰু নৰনাৰায়ণৰ প্ৰথম মিলন হৈছিল। তাৰ পিছতে গুণমালা পুথি ৰচনা হৈছিল আৰু বৃন্দাবনী বস্ত্ৰখনো তাৰ পিছতে বনোৱা হৈছিল। সংস্কৃত পণ্ডিতদ্বয়, এইটো হৈছে হাউলিৰ সংস্কৃত পণ্ডিতদ্বয়। এইটো হৈছে মহীৰূপ দেৱ বিদ্যাৰত্ন ভট্টাচাৰ্য আৰু তেওঁ বিদ্যাবাগীশ আদ্যনাথ ভট্টাচাৰ্য। এওঁলোকৰ গোটেইখিনি ইয়াতে দিয়া আছে। আৰু এই সাঁচিপাত আছে, আমাৰ কিছুমান সংৰক্ষিত হৈ আছে সাঁচিপাত ইয়াতে। এইটো হৈছে হাউলিত যেতিয়া ৰাজহাউলি আছিল, ৰাজহাউলিৰ ৰাজধানী আছিল চণ্ডীবৰুৱা। এই চণ্ডীবৰুৱা ৰজাৰ গোটেইখিনি এইটো ঘৰখিনি বাটচৰা, এইটো প্ৰৱেশদ্বাৰ আছিল, এইটো পুখুৰী আছিল, ৰাজহাউলিটো আছিল তাত। আৰু এই মানা নদীটো আছিল, ইয়াতে মানা নদীটো পিছফালে আছিল। মানা নদীটোৰে মানে মান আহিছিল, মান আহি মানৰ লগত যুদ্ধ হৈছিল ৰজা চণ্ডীবৰুৱাৰ। আৰু মানৰ লগত যুদ্ধৰ পিছতে তেখেতৰ মৃত্যু হৈছিল চণ্ডীবৰুৱাৰ। এইটো হৈছে শংকৰদেৱৰ তীৰ্থ ভ্ৰমণ। শংকৰদেৱে ক'ত ক'ত তীৰ্থ ভ্ৰমণ কৰিছিল গোটেইখিনি আছে। ভাৰত ভ্ৰমণৰ যিটো স্থান আছিল গোটেই ভাৰত ভ্ৰমণৰ স্থানখিনি। আৰু ইয়াতে আমাৰ কিছুমান ভাৰতৰ বিখ্যাত ধৰ্মগুৰুসকলে কেনেকৈ অসমত আহিছিল আৰু কেতিয়া আহিছিল তাত লিখা আছে। টেগ বাহাদুৰে কিমান চনত আহিছিল, আদি শংকৰাচাৰ্য কেতিয়া আহিছিল, গুৰু নানকে কেতিয়া আহিছিল, বিবেকানন্দ কেতিয়া আহিছিল। এইটো হৈছে নালন্দা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় বনাইছিল কুমাৰগুপ্তই, গুপ্ত বংশৰ ৰজা কুমাৰগুপ্তই বনাইছিল। আৰু এই নালন্দা বিশ্ববিদ্যালয়ত এটা লাইব্ৰেৰী আছিল, ডাঙৰ লাইব্ৰেৰী আছে, 18 বছৰ ধৰি লাইব্ৰেৰীটোৰ নাম আছিল ধৰ্মগুঞ্জ। আৰু এই লাইব্ৰেৰীটো 10,000 ছাত্ৰ ছাত্ৰীয়ে পঢ়িছিল আছিল, 10,000 আৰু 200 আচাৰ্য আছিল। আৰু ইয়াতে বক্তিয়াৰখিল যে লাইব্ৰেৰীটো জ্বলাই দিছিল, 6 মাহ ধৰি ইয়াতে লাইব্ৰেৰীটোৰ কিতাপবিলাক জ্বলি আছিল। তাৰপিছত ইয়াতে যিজন অধ্যক্ষ আছিল শিলভদ্ৰ নামৰ, সেই অধ্যক্ষজন আমাৰ কামৰূপৰে আছিল, নলবাৰীৰ আছিল। তাৰপৰা ইয়াতে আমাৰ গোটেই কিতাপখিনি আছে, বেদ উপনিষদ ইয়াতে আছে ভিতৰত। আমাৰ ইয়াতে কিবা অসুবিধাৰ কাৰণে মহাকাব্যিক যুগত আমাৰ উত্তৰ পূব কেনেকৈ কানেক্টেড আছিল। প্ৰথম আছিল আমাৰ শ্ৰীকৃষ্ণই ৰুক্মিণীক বিয়া কৰিছিল পত্নীৰূপে। তাৰপিছত হিড়িম্বা আৰু ভীমৰ বিয়া হৈছিল, এই কথাটো আমি জানো। ব্ৰহ্মপুত্ৰৰ অশ্বক্লান্তত শ্ৰীকৃষ্ণই অশ্ববাহিনী ঘোঁৰাৰে জিৰণি লৈছিল। শ্ৰীকৃষ্ণৰ নাতে অনিৰুদ্ধই বিয়া কৰাইছিল। এই আটাইবিলাক বস্তু দশাৱতাৰ বিৱৰ্তন সূত্ৰ। দশাৱতাৰটো কেনেকৈ প্ৰথম মৎস্য জলচৰ প্ৰাণী, তাৰ পৰা আহিল কুৰ্ম উভচৰ প্ৰাণী, তাৰপিছত আহিল বৰাহ স্থলচৰ প্ৰাণী, নৰসিংহ বামন, এই গোটেইখিনি দশাৱতাৰ বিৱৰ্তন সূত্ৰ কেনেকৈ বিৱৰ্তনলৈ আহিল। এইটো আমাৰ ৰাসৰ আৰম্ভ হ'ল। ৰাস কেতিয়া আৰম্ভ হৈছিল? ত্ৰেতা যুগত ৰাস আৰম্ভ হৈছিল। ইয়াতে এটা পুৰাণৰ শ্লোক এটা দিয়া আছে, চৈত্ৰে মাসি জগতা ব্ৰহ্ম সমৰ্থন প্ৰথম হিতি। কেনেকৈ ৰাস আৰম্ভ হৈছিল গোটেইখিনি দিয়া আছে, কিমান বছৰ আগতে। আজিৰ পৰা সম্পূৰ্ণ ৰাসৰ মাহাত্ম্যখিনি ইয়াতে আছে, উল্লেখ কৰা আছে। 5244 বছৰ আগতে ৰাস আৰম্ভ হৈছিল। ধন্যবাদ পুলক দা, আপুনি আপোনাৰ বহুমূলীয়া সময়খিনি মোৰ লগত দিয়াৰ বাবে আৰু আপুনি সুন্দৰকৈ ইয়াৰ নান্দনিক দৃশ্যখিনি সুন্দৰকৈ বৰ্ণনা কৰি দিয়াৰ বাবে এনেকুৱা পদক্ষেপ আপুনি লৈ থাকক। আপোনালোকৰ উদ্যোক্তাসকল আছে, আটাইখিনি কাম সুন্দৰকৈ নিয়াৰকৈ কৰি থাকক। এই গোটেইখিনি হৈছে প্ৰজ্ঞাৰ উদ্যোগত, প্ৰজ্ঞা বৰপেটা জিলাৰ উদ্যোগত হৈছে। আৰু বৰপেটা জিলাৰ গোটেইখিনি যোৱাকালি আমাৰ প্ৰজ্ঞাৰ এই ৰাস হাউলি 97 হাউলি ৰাস মহোৎসৱত ইয়াত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱে উন্মোচন কৰিছে এই প্ৰজ্ঞাৰ প্ৰদৰ্শনী থলীখন। আৰু গোটেই 15 দিনে চলিব। আৰু আপোনাৰ ইয়াত আমাৰ অশেষ ধন্যবাদ আমাৰ প্ৰজ্ঞাৰ স্থলত আপুনি অহাৰ বাবে।